নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। উন্নয়নৰ পৰিণাম উজনিৰ বানপানী। দিন যোৱাৰ লগে লগে উজনিৰ বানপানী কিমান প্ৰলয়ংকাৰী আছিল আমি গম পাই আহিছোঁ। এই মুহূৰ্তত আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল বানত ক্ষতিগ্ৰস্ত লোকসকলক বান সাহায্য দিয়া। এই ক্ষেত্ৰত চৰকাৰে কি কৰিছে নাজানো, ৰাইজে কিন্তু হাত উজাৰি সহায় কৰিছে। মই এনে কম মানুহ পাইছোঁ যি কিবা নহয় কিবা প্ৰকাৰে বান সাহায্য আগবঢ়োৱা নাই। কিন্তু এই যে গাড়ীয়ে গাড়ীয়ে উজনিলৈ বান সাহায্য গৈ আছে, সেইবোৰৰ বিতৰণ যাতে সুসমন্বিতভাৱে হয় তাৰ ওপৰত গুৰুত্ব দিয়া উচিত। এই দায়িত্ব প্ৰশাসনে পশুধনৰ নিৰাপত্তা আৰু আপডালতো সমানে গুৰুত্ব দিয়া উচিত। সাহায্যৰ পিছত আহিল ক্ষয় ক্ষতিৰ প্ৰশ্নটো। ক্ষয় ক্ষতিৰ প্ৰকৃত খতিয়ান কোনে উলিয়াব, কেনেকৈ উলিয়াব? এইটো প্ৰায় অসম্ভৱ। এটা কথা সঁচা, 1950 চনৰ বৰ ভূঁইকঁপে বহু ঠাইত অসমৰ নদীসমূহৰ চৰিত্ৰ পৰিৱৰ্তন কৰি দিছিল। বিশেষকৈ ব্ৰহ্মপুত্ৰৰ বুকুখন বাম কৰি দিছিল। কিন্তু আমি তেতিয়াই প্ৰথম ভুলটো কৰিলোঁ, নদীৰ মাথাউৰি আৱিষ্কাৰ কৰি। তাৰ কিছু বছৰ পিছত 70ৰ দশকত তেতিয়াৰ মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই এটা অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল। তেওঁ কৈছিল যে অসমৰ মানুহে বানপানীৰ সৈতে সহবাস কৰিবলৈ শিকিব লাগিব। তেওঁক তেতিয়া বহুতেই সমালোচনা কৰিছিল, কিন্তু তেওঁ কোনো নভবা নিষিদ্ধকৈ কথাষাৰ কোৱা নাছিল। তেওঁ কোৱা কথা আমাৰ নৈপৰীয়া লোকৰ জীৱন গাথা আছিল। অৰ্থাৎ তেওঁলোকৰ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিতহে সেই সোণসেৰীয়া কথাফাকি কৈছিল। আগতেও অসমত বছৰে বছৰে বানপানী আহিছিল। বানপানী আহি আমাৰ মাটিৰ উপৰিভাগত পাতল পলস পেলাই পথাৰ সাৰুৱা কৰি থৈ গৈছিল আৰু খাল বিল নৈত মাছ কাছ ভৰি পৰিছিল, যিয়ে মানুহক বছৰটোলৈ পুষ্টিৰ যোগান ধৰিছিল। এতিয়াৰ দৰে অতীতৰ বানপানীয়ে মানুহৰ মাজত বিভীষিকাৰ সৃষ্টি কৰা নাছিল। কিন্তু এতিয়া উন্নয়ন কেৱল মাথাউৰিতে সীমাবদ্ধ হৈ থকা নাই, ই নদী বান্ধ পাইছেগৈ। অকল নদী বান্ধেই নহয়, আৰু কত ডাঙৰ ডাঙৰ উন্নয়ন প্ৰকল্প। সকলোফালে ওখ ওখ আহল বহল ৰাস্তা, আগতে ৰেল নোযোৱা ঠাইলৈ ৰেল লাইন। কিয় আজি কেইবছৰমান আগতে হাফলঙত কি হৈছিল মনত নাই? পাহাৰত উন্নয়ন, ভৈয়ামত উন্নয়ন, সকলোফালে উন্নয়নেই উন্নয়ন। উন্নয়নৰূপী প্ৰতিবন্ধকতাৰ বাবে যদি মাটিৰ উপৰিভাগেৰে স্বাভাৱিক প্ৰক্ৰিয়াৰে পানী বাগৰি আহিব নোৱাৰে, তেন্তে এনে বিভীষিকাৰ সৃষ্টি নহৈ কি হ'ব? স্বাভাৱিক প্ৰক্ৰিয়া মানে কি? মাটিৰ উপৰিভাগৰ গছ গছনি, হাবি বন, অ'ত ত'ত থকা খাল বিল, নৈ নিজৰা, তাৰ মাজেৰে পানী বৈ অহা। তেনেকৈ বৈ অহা পানী বৈ আহোঁতেই মাজে মাজে থমকি ৰ'ব নে নৰয়, তাৰ সোঁত কম হ'ব নে নহয়? নিশ্চয় হ'ব। বাটে পথে জিৰণি লৈ পানী আহি থাকিব। তেনেদৰে আহি থাকোঁতে সময় ল'ব। তাৰ সলনি যদি ক'ৰবাত আবদ্ধ হৈ থকা পানী হঠাৎ পাৰ ভাঙি আৱৰণহীন কেঁচা মাটিৰ ওপৰেৰে বৈ আহে, তেনেহ'লে কি হ'ব? এতিয়া উজনি অসমত যি হৈছে সেইটো। ক্ষয় ক্ষতিৰে আৰম্ভ কৰিছিলোঁ নহয়। উজনি অসমৰ ক্ষতিগ্ৰস্ত বহু পৰিয়ালক আগৰ অৱস্থালৈ ঘূৰি যাবলৈ 1 দশকৰো বেছি সময় লাগিব পাৰে। হয়তো সেইটো সম্ভৱ নহ'বও পাৰে। চাওক, আমি আছোঁ ভৈয়ামত। পাহাৰো যদি উন্নয়নৰ নামত সহায় খান্দি পেলাইছোঁ, ভৈয়ামতো যদি একেই কৰিছোঁ, খাল বিল জলাশয় নদী নোহোৱা কৰিছোঁ, তেন্তে আমাৰ এই গতি নহয় কাৰ হ'ব? যোৰাবাটত কি হ'বলৈ লৈছে আজিকালি? যোৰাবাট বাদ দিয়ক, এজাক মজলীয়া ধৰণৰ বৰষুণ দিয়াৰ পিছত গুৱাহাটীৰ কি অৱস্থা হয়? প্ৰায় প্ৰতিটো অঞ্চলতে পানী নহয়নে? কিয় আজি 30-40 বছৰ আগতে এনে হোৱা নাছিল? এতিয়া গুৱাহাটীৰ
ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য চাবলৈ মানুহ যায় নহয়, একেবাৰে ভক্তিত গদগদ হৈ। কি চমৎকাৰ উন্নয়ন, চাই থাকক। নদীখন এনেকৈ দখল কৰাৰ বাবে ব্ৰহ্মপুত্ৰই এদিন শিক্ষা দিয়ে নে নিদিয়ে। গতিকে এতিয়া হাই ব্যয় কৰি লাভ নাই। উজনিৰ বানপানী উন্নয়নৰ ভৰণী, এনেকৈ ভৰণী দি থাকোঁতে আমি এদিন শেষ হৈ যাম। এই উন্নয়ন আৰ্হি পৰিত্যাগ নকৰিলে আমি এনেকৈয়ে ভুগি থাকিম। ধন্যবাদ।